আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে এছিয়ান গেম 2026 কোনখন দেশে আয়োজন কৰিব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জাপান। নেক্সট কুৱেশ্যন, অসম বিধানসভা কিমান চনত স্থাপন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1937 চনত। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1948 চনৰ 30 জানুৱাৰীত। নেক্সট কুৱেশ্যন, স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য। উক্ত উক্তিটো কাৰ আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বাল গংগাধৰ তিলকৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ঠাইক চিলিকন ভেলী বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বাংগালুৰু। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে কোন ঠাইৰ পৰা দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সবৰমতী আশ্ৰমৰ পৰা। নেক্সট কুৱেশ্যন, কোন চনত অসমৰ সত্ৰীয় নৃত্য ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা লাভ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2000 চনত। নেক্সট কুৱেশ্যন, অসমৰ কোন জিলাত মৰাপাটৰ কাৰখানা আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নগাঁৱত। নেক্সট কুৱেশ্যন, ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1965 চনত। নেক্সট কুৱেশ্যন, অসমৰ কোন জনগোষ্ঠীৰ লোকে বাথৌ পূজা পালন কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বড়ো জনগোষ্ঠীয়ে। নেক্সট কুৱেশ্যন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 15তম। নেক্সট কুৱেশ্যন, আইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বাংগালুৰুত। নেক্সট কুৱেশ্যন, ভাৰত চৰকাৰে কেতিয়া সুকন্যা আঁচনি প্ৰৱৰ্তন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2015ত। নেক্সট কুৱেশ্যন, কোন চনত ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1966 চনত। নেক্সট কুৱেশ্যন, আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়ত। নেক্সট কুৱেশ্যন, IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাত অন্তৰ্গত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইউনেস্কো। নেক্সট কুৱেশ্যন, ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভইডাছ শব্দৰ পৰা। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ ৰাজত্বকালত আহোম মুদ্ৰাত সংস্কৃত ভাষাৰ ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ।
নেক্সট কুৱেশ্যন, উবেৰ কাপ কি খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বেডমিণ্টন। অসমৰ প্ৰথমখন পশু চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1948 চনত। নেক্সট কুৱেশ্যন, শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অম্বিকা কুঁৱৰী। নেক্সট কুৱেশ্যন, 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 16 অক্টোবৰ। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2019 চনত। নেক্সট কুৱেশ্যন, প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শিৱসাগৰৰ পৰা। অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গোৱালপাৰাত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চুডাংফাক। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বৰদোৱাত। নেক্সট কুৱেশ্যন, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন, শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডেচিবেল। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিশু। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1970 চনত। নেক্সট কুৱেশ্যন, ৰাইডাৰ কাপ কি খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গল্ফ। নেক্সট কুৱেশ্যন, অসমৰ কোনজন ৰজাই বখতিয়াৰ খিলিজীক পৰাস্ত কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পৃথু। নেক্সট কুৱেশ্যন, পানিপথৰ তৃতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1761 চনত। নেক্সট কুৱেশ্যন, প্ৰথম আহোম বৰবৰুৱা কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। নেক্সট কুৱেশ্যন, চাৰমিনাৰ ট্ৰফী কি খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এথলেটিক্স। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দিল্লীত। নেক্সট কুৱেশ্যন, কলিকতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি
1862 চনত। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথম উদ্যোগপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি JRD টাটা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দামোদৰ। নেক্সট কুৱেশ্যন, মেডাম মেফি কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 31 জানুৱাৰী। নেক্সট কুৱেশ্যন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1823 চনত। নেক্সট কুৱেশ্যন, ভাৰতীয় নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1950 চনত। কিমান চনত ইণ্ডিয়া এছ'চিয়েশ্যন গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1876 চনত। নেক্সট কুৱেশ্যন, গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যোৰহাটত। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চামগুৰি সত্ৰ। নেক্সট কুৱেশ্যন, চৰ্দাৰ সৰোবৰ বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নৰ্মদা নদীৰ ওপৰত। নেক্সট কুৱেশ্যন, পিয়লি ফুকনক কিমান চনত ফাঁচি দিয়া হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1830 চনত। নেক্সট কুৱেশ্যন, বুদ্ধচৰিত কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অশ্বঘোষ। নেক্সট কুৱেশ্যন, বেক টু বেদাস শ্লোগানটো কোনে দিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি স্বামী দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন, 2024 চনৰ G20 শীৰ্ষক সন্মিলন কোনখন ৰাষ্ট্ৰই আয়োজন কৰিব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ব্ৰাজিলে। নেক্সট কুৱেশ্যন, 2024 চনত কিমানজনক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5জনক। নেক্সট কুৱেশ্যন, ভিক্টৰিয়া মেম'ৰিয়েল ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কলকাতাত। নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চুহুংমুঙক। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বসন্ত দাস। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1903 চনত। নেক্সট কুৱেশ্যন, ক'ত অনুষ্ঠিত হৈছিল 2024 বৰ্ষৰ T20 বিশ্বকাপৰ ফাইনেল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেনচিংটন অভেলত। নেক্সট কুৱেশ্যন, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকাই। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদটো কোনটো? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভেম্বানাড হ্ৰদ। নেক্সট কুৱেশ্যন, ভাৰতৰ বন গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দেৰাদুনত। নেক্সট কুৱেশ্যন, ই উন্নত কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সেৱা পৰ্টেল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জম্মু আৰু কাশ্মীৰ। নেক্সট কুৱেশ্যন, কিমান চনত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1923 চনত। নেক্সট কুৱেশ্যন, থাইলেণ্ডৰ মুদ্ৰা কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফাট। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথম সংগীত শিল্পী কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি MS শুভলক্ষ্মী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ সৰ্ববৃহৎ লুণীয়া পানীৰ হ্ৰদটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চিল্কা হ্ৰদ। নেক্সট কুৱেশ্যন, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1921 চনত। নেক্সট কুৱেশ্যন, চন্দ্ৰায়ন-2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2019 চনত। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1556 চনত। নেক্সট কুৱেশ্যন, অসম আৰু পশ্চিমবংগক কোনখন নদীয়ে ভাগ কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সোণকোষ নদীয়ে। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত কিমান চনত পিনক'ড ব্যৱস্থা আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1972 চনত। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী 2024ৰ বাবে অসমৰ পৰা কিমানজনক বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 3জনক। নেক্সট কুৱেশ্যন, অসমে কিমানখন দেশৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী ভাগ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2খন। নেক্সট কুৱেশ্যন, মাটিকালি ফালৰ পৰা বিশ্বৰ আটাইতকৈ বৃহত্তম দেশখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাছিয়া। নেক্সট কুৱেশ্যন, নৰৱেৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অছলো। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৱাশ্বিংটনত। নেক্সট কুৱেশ্যন, বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1944 চনত। নেক্সট কুৱেশ্যন, লক্ষদ্বীপ
কোনখন সাগৰত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আৰৱ সাগৰত নেক্সট কুৱেশ্যন তলৰ কোনখন BTC অসমৰ জিলা নহয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বৰপেটা নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন ইন্দিৰা গান্ধীয়ে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1971 চনত নেক্সট কুৱেশ্যন কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1960 চনত নেক্সট কুৱেশ্যন কিমান চনত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1921 চনত নেক্সট কুৱেশ্যন কিমান চনত প্ৰজ্ঞান ভাৰতী আঁচনি আৰম্ভ কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2020 চনত নেক্সট কুৱেশ্যন সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বুধ নেক্সট কুৱেশ্যন অসমৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 78,438 বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক ইষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া বুলি জনা যায় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন জোনাকী আলোচনীখন প্ৰথমবাৰৰ বাবে কোন চনত প্ৰকাশ পাইছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1889 চনত নেক্সট কুৱেশ্যন প্ৰবাসী ভাৰতীয় দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 9 জানুৱাৰী নেক্সট কুৱেশ্যন পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এছিয়া মহাদেশ নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চুকলেংমুং নেক্সট কুৱেশ্যন অসমৰ আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি শিৱসাগৰত নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 398 প্ৰতি বৰ্গ কিলোমিটাৰত নেক্সট কুৱেশ্যন পৰ্তুগালৰ ৰাজধানী কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লিছবন ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে নেক্সট কুৱেশ্যন ভাৰতৰ কোন নদীক বিহাৰৰ দুখ বুলি কোৱা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কোশি নেক্সট কুৱেশ্যন
ভাৰতৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন ৰাজ্যত জালিকাট্টু উৎসৱ উদযাপন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তামিলনাডুত। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দিল্লীত। নেক্সট কুৱেশ্যন, মাউণ্ট ফুজি আগ্নেয়গিৰি ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জাপানত। নেক্সট কুৱেশ্যন, মুদুমলাই অভয়াৰণ্য কিহৰ বাবে বিখ্যাত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাঘৰ বাবে। যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, ভাৰতৰ এটৰ্নী জেনেৰেলক কোনে নিযুক্তি দিয়ে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকো কোনজন আহোম ৰজাৰ দিনত বনোৱা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' যোগাযোগত সহায় কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আইনস্ফেয়াৰ। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লক্ষীসিংহৰ দিনত। নেক্সট কুৱেশ্যন, গাজৰৰ পৰা আমি কি ভিটামিন পাওঁ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভিটামিন এ। নেক্সট কুৱেশ্যন, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডিমাপুৰত। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1919 চনৰ 13 এপ্ৰিলত। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।